নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময় এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছা আৰু পৰীক্ষাৰ বাবে পঢ়ি আছা। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি বিজ্ঞান বিষয়টো আছে সেই বিষয়টোৰ যোনটো 6 নম্বৰ পাঠ তাৰে যোনখিনি প্ৰশ্ন অনুশীলনীত আছে আৰু তাৰ বাহিৰেও অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক প্ৰদান কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, কাৰণ ইয়াত যোনবোৰ কুৱেশ্যন এনচাৰ দিয়া আছে ইয়াৰ ভিতৰৰ পৰাই তোমালোকৰ এক্সামত আহিব। গতিকে গোটেইখিনি কুৱেশ্যন ইয়াৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাবা। লগতে তোমালোকক যদি এই বিষয়টোৰে অন্য চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, নহ'লে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ আমাক কণ্টেক্ট কৰিব পাৰা। আমি সেইসমূহো তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বিজ্ঞান বিষয়টোৰ 6 নম্বৰ পাঠটোৰ নাম হৈছে আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ। ইয়াৰে প্ৰথমতে আমি অনুশীলনী প্ৰশ্নসমূহৰ উত্তৰ দিছোঁ। অনুশীলনী প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছে ক অংশৰ লগত খ অংশ মিলা, অৰ্থাৎ এটা ক অংশ আছে আৰু এটা আছে খ অংশ। আমি দুইটা কি কৰিব লাগে, মিলাব লাগে। ইয়াৰে ক অংশত দিয়া আছে মূত্ৰবাহিকা, ক্ষুদ্ৰান্ত, বৃহদান্ত, হৃদযন্ত্ৰ আৰু কুকুৰৰ দাঁত। তাৰপিছত খ অংশত দিয়া আছে পাচন হোৱা খাদ্যৰ শোষণ কৰে, টুকুৰা কৰা দাঁত, ৰক্ত সঞ্চালন কৰে, পাচন হোৱা খাদ্যৰ পৰা পানী শোষণ কৰে, তৰল বৰ্জনীয় পদাৰ্থৰ চলন। অৰ্থাৎ আমি ক অংশৰ যোনকেইটা দিয়া আছে তাৰ লগত খ অংশৰ কোনকেইটা শুদ্ধভাৱে মিলিব, আমি সেইকেইটা কি কৰিব লাগে, মিলিব লাগে। তলত মই তোমালোকক উত্তৰটো লিখি দিছোঁ, তোমালোকে এনেদৰে নিলিখিবা। কেনেকৈ লিখিব লাগে এক্সামত, তোমালোকে দিয়া আছে ইয়াত মূত্ৰবাহিকা দিয়া আছে, মূত্ৰবাহিকাৰ লগত খ অংশৰ কোনটো অপশ্যন শুদ্ধ হ'ব, ইয়াৰ দিয়া আছে তৰল বৰ্জনীয় পদাৰ্থৰ চলন। তোমালোকে পৰীক্ষাত এনেদৰে মিলাবা, পেঞ্চিলেৰে মিলাবা, কলমেদি নিমিলাবা। তাৰপিছত ক্ষুদ্ৰান্ত দিয়া আছে, ক্ষুদ্ৰান্ত মানে কি হয়, পাচন হোৱা খাদ্যৰ শোষণ কৰে, এইটো হৈছে শুদ্ধ অপশ্যন ক্ষুদ্ৰান্তৰ। তাৰপিছত বৃহদান্তৰ কি হ'ল, পাচন হোৱা খাদ্যৰ পৰা পানী শোষণ কৰে, তোমালোকে এনেদৰে মিলাবা। তাৰপিছত হৃদযন্ত্ৰটো কি, হৃদযন্ত্ৰৰ লগত কোনটো মিলিব, ৰক্ত সঞ্চালন কৰে হ'ল। তাৰপিছত কুকুৰৰ দাঁত, কুকুৰৰ দাঁতৰ লগত কোনটো মিলিব, টুকুৰা কৰা দাঁত, তোমালোকে এনেদৰে মিলাবা। মই জাষ্ট তোমালোকক তলত উত্তৰ হিচাপে জাষ্ট তোমালোক সুবিধাৰ বাবে লিখি দিছোঁ এনেকৈ, তোমালোকে পৰীক্ষাত এনেদৰে নিলিখিবা। 1 নম্বৰটো হ'ল। এতিয়া 2 নম্বৰটো হৈছে শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। ইয়াৰ 1 নম্বৰটো আছে পৰিবহণ তন্ত্ৰৰ সৈতে জড়িত অংগবোৰ হ'ল ক হৃদযন্ত্ৰ, খ মূত্ৰবাহিকা আৰু বৃক্ক, গ শ্বাসনলী আৰু ক্লোমনলী, ঘটো আছে পাকস্থলী আৰু খাদ্যনলী। ইয়াৰ শুদ্ধ অপশ্যনটো কোনটো হ'ব, ক হৃদযন্ত্ৰ। তাৰপিছত 2 নম্বৰটো আছে আমাৰ শৰীৰত বৃক্কৰ কাম হৈছে, কটো দিয়া আছে ৰক্তৰ পৰা তৰল বৰ্জনীয় পদাৰ্থ শোধন কৰা, তাৰপিছত খটো দিয়া আছে ৰক্তৰ পৰা গোটা বৰ্জনীয় পদাৰ্থ শোধন কৰা, তাৰপিছত গটো দিয়া আছে ৰক্তৰ পৰা গোটা আৰু তৰল উভয় পদাৰ্থবোৰ শোধন কৰা, তাৰপিছত ঘটো দিয়া আছে ৰক্তৰ পৰা কাৰ্বন ডাই অক্সাইড শোধন কৰা। ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব, অপশ্যন কটো ৰক্তৰ পৰা তৰল বৰ্জনীয় পদাৰ্থ শোধন কৰা। তাৰপিছত 3 নম্বৰটো দিয়া আছে ধমনী আৰু শিৰাৰ মাজৰ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হৈছে ধমনীয়ে হৃদপিণ্ডৰ পৰা অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবাহিত কৰে আৰু আনহাতে শিৰাই অক্সিজেনবিহীন অশুদ্ধ তেজ হৃদপিণ্ডলৈ কঢ়িয়াই আনে। অৰ্থাৎ ধমনী কি কৰে, হৃদপিণ্ডৰ পৰা অক্সিজেনযুক্ত তেজ বিভিন্ন অংগলৈ নিয়ে আৰু শিৰাই অক্সিজেনবিহীন তেজ বিভিন্ন অংশৰ পৰা হৃদপিণ্ডলৈ আনে। এইটোৱে সিহঁতৰ পাৰ্থক্য। তাৰপিছত 4 নম্বৰটো আছে আমাৰ শৰীৰৰ প্ৰতিটো অংগলৈ কেনেদৰে ৰক্ত পৰিবহণ হয় লিখা। অৰ্থাৎ এঠাইৰ পৰা এঠাইলৈ ৰক্ত পৰিবহণ কেনেকৈ হয় সেইটো লিখিবলৈ দিছে। ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰে যে আমাৰ দেহৰ হৃদপিণ্ডৰ পৰা তেজ বিভিন্ন অংগলৈ শিৰা আৰু ধমনীৰ সহায়ত আদান প্ৰদান হয়। শিৰাই বিভিন্ন অংগৰ পৰা অক্সিজেনবিহীন অশুদ্ধ তেজ হৃদপিণ্ডলৈ কঢ়িয়াই আনে। হৃদপিণ্ডৰ পৰা এই তেজ হাঁওফাওলৈ যায় আৰু তাত অক্সিজেন মিহলি হৈ পুনৰ হৃদপিণ্ডলৈ ঘূৰি আহে। ধমনীয়ে হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ এই অক্সিজেনযুক্ত তেজ পৰিবাহিত কৰে। তোমালোকক এনেদৰে লিখিলে হৈ যাব এইটো কুৱেশ্যনৰ এনচাৰ। তাৰপিছত 5টো আছে কুকুৰ দাঁত আৰু জামি দাঁত বা গুৰি দাঁতৰ কামৰ পাৰ্থক্য কি। উত্তৰ হিচাপে লিখিব পাৰি যে কুকুৰ দাঁত আৰু জামি দাঁত বা গুৰি দাঁতৰ কামৰ পাৰ্থক্য হৈছে কুকুৰ দাঁত খাদ্যবস্তু ফালি চিৰি খোৱাত সহায় কৰে। ইয়াত কুকুৰ দাঁত হৈ আছে, একচুৱেলি কুকুৰ দাঁতে খাদ্যবস্তু ফালি চিৰি খোৱাত সহায় কৰা হ'ব লাগিছিলে, গতিকে তোমালোকে এই দাঁতটো দাঁতে কৰি ল'বা। আনহাতে জামি দাঁত বা গুৰি দাঁতে খাদ্যবস্তু গুৰি কৰাত সহায় কৰে। এইটো হৈছে 5 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। তাৰপিছত 6 নম্বৰটো আছে পাচনতন্ত্ৰৰ কাৰ্যত জিভাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে পাচনতন্ত্ৰত জিভাৰ এক বিশেষ প্ৰয়োজনীয়তা আছে। জিভাৰ সহায়ত খাদ্যবস্তু তিতা মিঠা
জ্বলা টেঙা আদিৰ সোৱাদ অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰি ই খাদ্য বস্তুত লালতি মিহলোৱাৰ লগতে চুবাই গিলালৈকে সহায় কৰে। গতিকে পাচনতন্ত্ৰত জিভাৰ প্ৰয়োজনীয়তা ইমান। তাৰপিছত 7 নম্বৰটো আছে শ্বাসতন্ত্ৰৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হৈছে শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া নাকৰ পৰাই আৰম্ভ হয়। যেতিয়া আমি নাকেৰে উশাহ লওঁ বায়ু শ্বাসনলীয়েদি ভিতৰলৈ সোমাই যায় আৰু শেষত বায়ু শ্বাসনলীৰে ভিতৰত সোমাওঁতে নাকত থকা ক্ষুদ্ৰ চুলি আৰু শ্লেষ্মাই বায়ুত থকা ধূলি ময়লা আৰু বীজাণু হাওঁফাওলৈ যোৱাৰ পৰা বাধা দি ৰাখে। যেতিয়া আমি উশাহ লওঁ তেতিয়া হাওঁফাওঁ প্ৰসাৰণ হয়, ফলস্বৰূপে নাকেদি অহা বায়ু হাওঁফাওত সহজতে সোমাই পৰে। আকৌ নিশাহত বায়ু এৰি দিওঁতে হাওঁফাওঁ সংকুচিত হয় আৰু ইয়াৰ ফলত হাওঁফাওত থকা বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শৰীৰৰ বাহিৰলৈ, এইটো ভুল হৈ আছে, তোমালোকে এইটো বাহিৰলৈ বুলি লিখি ল'বা, ওলাই যায়। তাৰপিছত 8 নম্বৰটো আছে আমাৰ শৰীৰত মুঠতে কিমানডাল হাড় আছে। ইয়াৰ উত্তৰ হৈছে আমাৰ শৰীৰত মুঠতে 206ডাল হাড় আছে। তোমালোকক যে এই 7 নম্বৰ কুৱেশ্যনটো এনচাৰ দিছোঁ, এইটো তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যন হয়, তোমালোকৰ এক্সামত আহিব পাৰে 4 মাৰ্কৰ, তোমালোকে এইটো ভালদৰে পঢ়ি ল'বা। তাৰপিছত 9 নম্বৰটো আছে কিহৰ সহায়ত আমাৰ শৰীৰৰ অংগবোৰ লৰচৰ কৰিব পাৰে লিখা। ইয়াৰ উত্তৰ হৈছে আমাৰ শৰীৰত থকা হাড়বোৰ যোৰাৰ সহায়ত লগ লাগি থাকে বাবে আমি অংগবোৰ লৰচৰ কৰিব পাৰোঁ। অৰ্থাৎ আমাৰ শৰীৰৰ অংগবোৰ যোৰাৰ সহায়ত কি কৰিব পাৰে, লৰচৰ কৰিব পাৰে। তাৰপিছত 10 নম্বৰটো আছে মগজু কিহে ৰক্ষণাবেক্ষণ দিয়ে। ইয়াৰ উত্তৰ হৈছে লাওফুলাত থকা হাড়ে মগজুক ৰক্ষণাবেক্ষণ দিয়ে। তাৰপিছত 11টো আছে শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি। ইয়াৰ উত্তৰ হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম হৈছে উৰ্বস্থি বা কৰঙণৰ হাড়। তাৰপিছত 12টো আছে কশেৰুকা কাক বোলে। ইয়াৰ উত্তৰ হৈছে যিবোৰ সৰু সৰু হাড় মিলি ৰাজহাড়ডাল গঠন হয় সেই সৰু সৰু হাড়বোৰকে কশেৰুকা বোলে। তাৰপিছত 13 নম্বৰটো আছে ৰাজহাড় সুস্থ সবল কৰিবলৈ আমি কি কৰা উচিত। ইয়াৰ উত্তৰ হৈছে ৰাজহাড়ৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ বহোঁতে বা থিয় হওঁতে পোন হৈ থাকিব লাগে। এইটো আছে 10 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। তাৰপিছত 14 নম্বৰটো আছে অৰ্থাৎ অনুশীলনীত যিমানকেইটা কুৱেশ্যন আছে তাৰ শেষৰটো কুৱেশ্যন হৈছে আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কোন অংশত থাকে। ইয়াৰ উত্তৰ হৈছে আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কাণত থাকে। সেইডালক ক্ষুদ্ৰ হাড় বোলা হয়। এয়াই আছিল অনুশীলনী যিমানকেইটা কুৱেশ্যন আছে তাৰ এনচাৰ। তাৰপিছত মৌখিক কাৰ্য হিচাপে তোমালোকৰ আছিলে অনুশীলনীৰ আগত মৌখিক কাৰ্যটো কিছুমান কুৱেশ্যন সুধিছিলে, তোমালোকৰ এইকেইটা নাহিব পাৰে, তেওঁলোকে ইম্পৰ্টেণ্ট বুলি ভাবি মই তোমালোকক দি দিছোঁ। মৌখিক কাৰ্যৰ প্ৰথমটো কুৱেশ্যন আছে আমাৰ সন্মুখৰ ফালে থকা দাঁতৰ নাম কি। এই দাঁতবোৰে কি কাম সমাধান কৰে। ইয়াৰ উত্তৰ হৈছে আগদাঁত বা কৃন্তক। অৰ্থাৎ আমাৰ সন্মুখৰ ফালে থকা দাঁতৰ নাম হৈছে আগদাঁত বা কৃন্তক। এই দাঁতে খাদ্যবস্তু টুকুৰা কৰে। তাৰপিছত 2 নম্বৰটো আছে পাচনতন্ত্ৰৰ সৈতে জড়িত 3বিধ আভ্যন্তৰীণ অংগৰ নাম লিখা বা নাম কোৱা। ইয়াৰ মানে আভ্যন্তৰীণ অংগ মানে হৈছে আমাৰ শৰীৰৰ ভিতৰত থকা অংগ। ইয়াৰ উত্তৰ হৈছে খাদ্যনলী, পাকস্থলী আৰু ক্ষুদ্ৰান্ত্ৰ। তাৰপিছত 3 নম্বৰটো আছে শৰীৰৰ সকলো অংগলৈ তেজ কঢ়িওৱা অংগতন্ত্ৰৰ নাম কি। ইয়াৰ উত্তৰ হৈছে ৰক্ত পৰিবহণ তন্ত্ৰ। তাৰপিছত 4 নম্বৰটো আছে ৰেচন তন্ত্ৰৰ কাম কি। ইয়াৰ উত্তৰ হৈছে শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়ে। তাৰপিছত 5 নম্বৰটো আছে স্বাভাৱিক অৱস্থাত 2 মিনিটত আমি কিমানবাৰ উশাহ নিশাহ লওঁ। ইয়াৰ উত্তৰ হৈছে স্বাভাৱিক অৱস্থাত 2 মিনিটত আমি 24ৰ পৰা 28 বাৰ উশাহ নিশাহ লওঁ। কিতাপত 1 মিনিট দিয়া আছে, ইয়াৰ প্ৰশ্নটোত 2 মিনিটত সুধিছে। তাৰপিছত অতিৰিক্ত প্ৰশ্ন আছে যোনখিনি নেকি অনুশীলনীত দিয়া নাই, কিন্তু ইয়াও ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াত যোনখিনি অতিৰিক্ত প্ৰশ্ন দিয়া আছে তাৰ পৰা বহু কুৱেশ্যন আগৰ যোনবোৰ পৰীক্ষা অনুষ্ঠিত হৈ আছিলে তাত কমন আহিছে। গতিকে 1 নম্বৰটো আছে অংগতন্ত্ৰ কাক বোলে। ইয়াৰ উত্তৰ হৈছে আমাৰ শৰীৰৰ একোটা বিশেষ কাৰ্য কেইবাটাও অংগ মিলি সমাধা কৰে। একোটা কাৰ্য সমাধা কৰোঁতে ব্যৱহৃত অংগৰ সমষ্টিক অংগতন্ত্ৰ বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰটো আছে পাচনতন্ত্ৰ কি। ইয়াৰ উত্তৰ হৈছে হজম নোহোৱা খাদ্যৰ অৱশিষ্ট বাহিৰলৈ উলিয়াই দিয়া পৰ্যন্ত যি অংগতন্ত্ৰ জড়িত থাকে তাকে পাচনতন্ত্ৰ বোলে। তাৰপিছত 3 নম্বৰটো আছে ৰক্ত পৰিবহণ তন্ত্ৰৰ কাম কি। ইয়াৰ উত্তৰ হৈছে শৰীৰৰ প্ৰতিটো অংশলৈ তেজ চলাচলত সহায় কৰা। তাৰপিছত 4 নম্বৰটো আছে খালী ঠাই পূৰ কৰা। ইয়াও ইম্পৰ্টেণ্ট হয়। 1 নম্বৰটো আছে শ্বসন প্ৰক্ৰিয়াৰ লগত জড়িত অংগতন্ত্ৰক ডেছ বোলা হয়। ইয়াৰ উত্তৰ কি হ'ব, শ্বসনতন্ত্ৰ। তাৰপিছত বিটো আছে শৰীৰৰ প্ৰতিটো অংশলৈ তেজ চলাচলত ডেছ সহায় কৰে। ইয়াৰ উত্তৰ কি হ'ব, ৰক্ত পৰিবহণ তন্ত্ৰই।
তাৰপিছত চিটো আছে তৃতীয় প্ৰকাৰৰ দাঁতক ডেছ বোলে। ইয়াৰ উত্তৰটো কি হ'ব গজামু দাঁত। তাৰপিছত ডিটো আছে এজন প্ৰাপ্তবয়স্ক লোকৰ মুঠ ডেছটা দাঁত থাকে। ইয়াৰ উত্তৰ কি হ'ব 32টা। তাৰপিছত ইটো আছে পাকস্থলীটো এখন ডেছ দৰে। ইয়াৰ উত্তৰটো কি হ'ব মোনাৰ। তাৰপিছত এফটো আছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডাল হৈছে ডেছ। ইয়াৰ উত্তৰটো কি হ'ব উৰ্বস্থি বা কৰঙনৰ হাড়ডাল। তাৰপিছত যিটো আছে আমাৰ শৰীৰত আটাইতকৈ সৰু হাড়ডাল ডেছত থাকে। ইয়াৰ উত্তৰটো কি হ'ব কাণত। তাৰপিছত এইচটো আছে বৃক্কৰ পৰা মূত্ৰনলীয়েদি ডেছলৈ যায়। ইয়াৰ উত্তৰটো কি হ'ব মূত্ৰাশয়লৈ। তাৰপিছত আইটো আছে আমাৰ শৰীৰত থকা কুকুৰ দাঁতৰ সংখ্যা হৈছে ডেছটা। ইয়াৰ উত্তৰ হৈছে 4টা। জেটো আছে এজন সুস্থ মানুহে 1 মিনিটত ডেছ শ্বাস প্ৰশ্বাস ল'ব পাৰে। ইয়াৰ উত্তৰটো কি হ'ব 12ৰ পৰা 14 বাৰ। তাৰপিছত কেটো আছে মানুহৰ দেহত ডেছযোৰ কামিহাড় থাকে। ইয়াৰ উত্তৰ কি হ'ব 12যোৰ। তাৰপিছত 5 নম্বৰটো আছে কেইটামান অংগতন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে শ্বসনতন্ত্ৰ, ৰেচনতন্ত্ৰ, ৰক্ত পৰিবহণ তন্ত্ৰ। তাৰপিছত 6 নম্বৰটো আছে আমাৰ মুখত মুঠ কেই প্ৰকাৰৰ দাঁত থাকে আৰু কি কি। ইয়াৰ উত্তৰ হৈছে আমাৰ মুখত 4 প্ৰকাৰৰ দাঁত থাকে। সেয়া হৈছে আগদাঁত বা কৃন্তক, বিটো আছে কুকুৰ দাঁত বা জোঙা দাঁত, তাৰপিছত চিটো আছে গজামু দাঁত, তাৰপিছত ডিটো আছে জামু দাঁত। অৰ্থাৎ এই 4 প্ৰকাৰৰ দাঁতেই আমাৰ মুখত থাকে। তাৰপিছত 7 নম্বৰটো আছে সাধাৰণতে এজন প্ৰাপ্তবয়স্ক মানুহৰ কেইটা দাঁত থাকে। ইয়াৰ উত্তৰ হৈছে 32টা। তাৰপিছত 8 নম্বৰটো আছে এজন ব্যক্তিৰ শৰীৰত পাচক ৰস ক'ত পোৱা যায়। ইয়াৰ উত্তৰ হৈছে পাকস্থলীত। অৰ্থাৎ পাকস্থলীত পাচক ৰস পোৱা যায়। তাৰপিছত 9 নম্বৰটো আছে শ্লেষ্মা কি। ইয়াৰ উত্তৰ হৈছে শ্লেষ্মা হৈছে এবিধ নাকত পোৱা আঠাজাতীয় পদাৰ্থ। তাৰপিছত 10 নম্বৰটো আছে হাঁওফাঁওত থকা পাতল ৰক্তবাহী নলীবোৰক কি বুলি কোৱা হয়। ইয়াৰ উত্তৰ হৈছে কৈশিক শিৰা। 11 নম্বৰটো আছে আমাৰ শৰীৰত কেই প্ৰকাৰৰ ৰক্তবাহী নলী থাকে আৰু কি কি। ইয়াৰ উত্তৰ হৈছে 2 প্ৰকাৰৰ। সেয়া হৈছে শিৰা আৰু ধমনী। 12 নম্বৰটো আছে হৃদপিণ্ডৰ স্পন্দন শুনিব পৰা যন্ত্ৰটোৰ নাম কি। ইয়াৰ উত্তৰ হৈছে ষ্টেথিস্কোপ। তাৰপিছত 13 নম্বৰটো আছে মানুহৰ কুকুৰ দাঁতৰ কাম কি। ইয়াৰ উত্তৰ হৈছে মানুহৰ কুকুৰ দাঁতৰ কাম হৈছে খাদ্যবস্তু ফালি চিৰি খোৱাত সহায় কৰা। তাৰপিছত 14 নম্বৰটো আছে মানুহৰ ৰাজহাড়ডালে কি কাম কৰে বা কি কাম কৰে। ৰাজহাড়ডাল সুস্থ সবল কৰি ৰাখিবলৈ আমি কি কৰা উচিত। ইয়াৰ উত্তৰ হৈছে মানুহৰ ৰাজহাড়ডালে শৰীৰক ভাৰসাম্যতা প্ৰদান কৰে। এই ৰাজহাড়ডালৰ সহায়তেই আমি শৰীৰটো সোঁফালে বাওঁফালে আগফালে পিছফালে বেকা কৰিবলৈ সক্ষম হওঁ। তাৰপিছত ৰাজহাড়ডাল সুস্থ সবল কৰি ৰাখিবলৈ আমি বহোঁতে বা থিয় হওঁতে পোন হৈ থাকিব লাগে। তাৰপিছত 15 নম্বৰটো আছে মানুহৰ ক্ষুদ্ৰান্তত পোৱা পাচন প্ৰক্ৰিয়াৰ বিষয়ে লিখা। এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আগৰ পৰীক্ষাবোৰতো আহিছিলে। উত্তৰ হিচাপে লিখিব পৰা যে পাকস্থলীৰ পৰা খোৱা খাদ্য ক্ষুদ্ৰান্তলৈ যায়। ইয়াত খাদ্যৰ লগত যকৃত আৰু অগ্নাশয়ৰ পৰা অহা ৰস মিহলি হয়। এই প্ৰক্ৰিয়াত খাদ্য অধিক হজম হয় আৰু হজম হোৱা খাদ্য ক্ষুদ্ৰান্তই শোষণ কৰে। এই শোষিত খাদ্য তেজৰ জৰিয়তে সকলো অংশলৈ পৰিবাহিত হয়। তোমালোকৰ এই প্ৰশ্নটোৰ এনচাৰ তোমালোকে ইমানখিনি লিখিলে হৈ যাব। তাৰপিছত 16 নম্বৰটো আছে ৰেচনতন্ত্ৰৰ কাম কি। ইয়াৰ উত্তৰ হৈছে ৰেচনতন্ত্ৰৰ কাম হৈছে বৰ্জনীয় তৰল পদাৰ্থসমূহ শৰীৰৰ বাহিৰলৈ ওলাই দিয়া। তাৰপিছত 17 নম্বৰটো আছে পাকস্থলীত খাদ্যৰ পাচন কেনেদৰে হয় বুজাই লিখা বা কেনেধৰণে হয় বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে মোনা সদৃশ পাকস্থলী নিয়মিতভাৱে প্ৰসাৰণ আৰু সংকোচন হৈ থাকে, যাৰ ফলস্বৰূপে খাদ্যবস্তু সৰল দ্ৰৱীভূত অৱস্থালৈ পৰিৱৰ্তিত হয়। ইয়াৰ উপৰি পাকস্থলীয়ে পাচক ৰস নিৰ্গত কৰে, যিয়ে খাদ্যদ্ৰব্য হজম হোৱাত সহায় কৰে। পাকস্থলীত এনেদৰে খাদ্যৰ পাচন হয়। তাৰপিছত এই চেপ্টাৰটোৰ শেষৰটো কুৱেশ্যন হয় 18 নম্বৰটো সঁচা নে মিছা বা সত্য নে অসত্য লিখা বুলি তোমালোকৰ আহিব পাৰে। সঁচা নে মিছা লিখা বুলি আহিব পাৰে বা তোমালোকৰ সত্য নে অসত্য বুলি লিখা বুলি আহিব পাৰে। 1 নম্বৰটো আছে মানুহৰ জামু দাঁত 8টা। ইয়াৰ উত্তৰ হৈছে মিছা বা তোমালোকে যদি সঁচা মিছা লিখিবলৈ আহে তোমালোকে মিছা বুলি লিখিবা, যদি সত্য অসত্য লিখিবলৈ আহে তোমালোকে অসত্য বুলি লিখিবা। বিটো আছে মানুহৰ শৰীৰত 306ডাল হাড় থাকে। ইয়াৰ উত্তৰ কি হ'ব মিছা বা অসত্য। মানুহৰ শৰীৰত কেইডাল হাড় থাকে 206ডাল। তাৰপিছত চি নম্বৰটো আছে মানুহৰ শৰীৰত 3টা বৃক্ক থাকে। ইয়াৰ উত্তৰটো কি হ'ব মিছা বা অসত্য। যদি মিছা বুলি সঁচা মিছা লিখিবলৈ আহে তেনেহ'লে মিছা বুলি লিখিবা, যদি সত্য অসত্য লিখিবলৈ আহে তেনেহ'লে অসত্য বুলি লিখিবা। এইকেইটাই আছিলে তোমালোকৰ এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে নতুন নতুন ভিডিঅ'বোৰ সময়মতে লাভ কৰি থাকা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।